বস্ত্ৰনগৰী শুৱালকুছিত লক্ষ্মী নাৰায়ণ নামেৰে পাট মুগাৰ বস্ত্ৰালয় মুকলি কৰে অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু বিধায়ক প্ৰকাশ দাসে। স্থানীয় শিপিনীৰ দ্বাৰা প্ৰস্তুত কৰা নিৰ্ভৰযোগ্য বস্ত্ৰৰ প্ৰতিষ্ঠানখন শুৱালকুছি বস্ত্ৰ উদ্যোগটোৰ বাবে এক ইতিবাচক বাৰ্তা বুলি মন্তব্য কৰিলে বৰষাৰাণী বিষয়া আৰু বিধায়ক প্ৰকাশ দাসে। বস্ত্ৰনগৰীৰ সমস্যাৰে ভাৰাক্ৰান্ত হৈ শিল্পটোৰ গভীৰ সংকটৰ মাজলৈ যোৱা দেখা গৈছে। তেনে সময়তেই শুৱালকুছিৰ নৱপ্ৰজন্মৰ একাংশ উদীয়মান যুৱকে বস্ত্ৰ শিল্পটোক নিজৰ প্ৰচেষ্টাৰে ধৰি ৰাখিবলৈ প্ৰয়াস কৰাটো সঁচাকৈ গৌৰৱৰ কথা। জানিব পৰা মতে 100% বিশুদ্ধ হল মাৰ্কযুক্ত শুৱালকুছিত তৈয়াৰী পাট মুগাৰ কাপোৰ বিক্ৰীৰ বাবে সাজু কৰিছে লক্ষ্মীনাৰায়ণ বস্ত্ৰালয়ৰ স্বত্বাধিকাৰী বিশ্বজিৎ কলিতাই। শুৱালকুছিৰ বস্ত্ৰ নগৰীত আজি অসমৰ বিশিষ্ট অভিনেত্ৰী বৰষাৰাণী বিষয়া লগতে আমাৰ শুৱালকুছি বুধৰাম সত্ৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ উপস্থিতিত আমি লক্ষ্মীনাৰায়ণ চিল্ক ফেক্টৰী নামেৰে এই বস্ত্ৰ বিপণীটোৰ দ্বাৰ মুকলি কৰিলোঁ আৰু সঁচা অৰ্থত আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত শুৱালকুছিয়ে সদায় বস্ত্ৰ উদ্যোগী এটা উদাহৰণ দাঙি ধৰিছে। গ্ৰাহকৰ বাবে এটা এইটো ভাল খবৰ। সমগ্ৰ অসমৰ গ্ৰাহক আহে শুৱালকুছিলৈ, বিয়া হওক বা যিকোনো অনুষ্ঠানতে আহি ইয়াৰ পৰা কাপোৰ লয়। গতিকে এইবাৰ আৰু এটা নাম সংযোজিত হ'ল, মনত ৰাখিব, লক্ষ্মীনাৰায়ণ চিল্ক ফেক্টৰীৰ ৰিটেইল। ইয়াতে বৰ সুন্দৰ সুন্দৰ কাপোৰ, দাম শুনিতো মই আচৰিত হৈ গৈছো। ইয়াতে আপোনালোক নিশ্চিন্ত যে এই কাপোৰবিলাক বিশুদ্ধ, এইটো দেখিলেই গম পাব। এই বস্তুটো যিটো হলোগ্ৰাম, এই হলোগ্ৰামটো আপোনালোকে ক'তো নাপায়, শুৱালকুছিৰ কাপোৰখিনিতে পাব। আৰু এইটো একদম যে বিশুদ্ধতাৰ এইটো এটা পৰিচয়। গতিকে লক্ষ্মীনাৰায়ণ চিল্ক ফেক্টৰীটো একেবাৰে বিশুদ্ধ কাপোৰ পাব, সকলো দামৰে কাপোৰ পাব। গতিকে চিন্তা কৰিব নালাগে।